নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ নিৰ্বাচন আহিলেই সংকটত পৰে অসমীয়া জাতি বাকি সময়খিনিত অসমীয়া জাতিটোই Z+ কেটেগৰীৰ নিৰাপত্তা লৈ বহি থাকে অসম চৰকাৰৰ মিয়া মুছলমানৰ ৰাজনীতিক লৈ হৰপ হৈ পৰিছে দুলুজিত দাসে কৈছে জাতিটো নিৰ্বাচন আহিলেই সংকটত পৰে বাকি সময়খিনিত জাতিটোই Z+ কেটেগৰীৰ নিৰাপত্তা লৈ বহি থাকে পৰৱৰ্তী খবৰ মিয়া খেদিলেই সকলো সমাধান নহয় মিয়া খেদিবলৈ লগাই দি হিমন্ত বিশ্ব শৰ্মাই আনফালে অনামিয়া হিন্দুক থলুৱা কৰাৰ প্ৰয়াস কৰিছে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত চেৰেকিৰ পাকত এই কথা উত্থাপন কৰা হৈছে অমিত শাহক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে দেখিলে মিয়া খেদিবলৈ লগাই দি ভুটু গুটাইছো আনফালে অনামিয়া হিন্দুক থলুৱা কৰিছো ইয়াকে কয় পলিটিক্স আন এটা খবৰ পুনৰ ভাৰত পাকিস্তানৰ মাজত যুদ্ধ বিৰোধী কৰাৰ দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হোৱাইট হাউছত সাংবাদিকৰ আগত এই দাবী ডোনাল্ড ট্ৰাম্পৰ ভাৰত পাকিস্তানৰ যুদ্ধত 5ৰ পৰা 6খন যুদ্ধ বিমান ধ্বংস হোৱা বুলিও দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰ অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জাৰি কৰা নিৰ্দেশনা কোনো কাৰণত মানি লোৱা নহব আকৌ বাংলাদেশী ৰক্ষণাবেক্ষণ দিব বিচৰা এই নিৰ্দেশনা বাতিল হ'ব লাগিব অসম চুক্তিৰ আধাৰত অসমৰ জ্বলন্ত অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব অসম চুক্তিৰ আধাৰত 1971 চনৰ পাছত অহা হিন্দু মুছলমান সকলো অবৈধ বাংলাদেশী বহিষ্কাৰ হ'বই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে হৰপ হৈ এই মন্তব্য কৰিছে আসু নেতা দুলুজিত দাসে আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ উদঙালে ডিমা হাছাৱাৰ প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে পিএছিয়ে প্ৰতি বছৰে ডিমা হাছাৱলৈ আহি চৰকাৰে মুকলি কৰা ধনৰ মূল্যায়ন কৰে বুলি মন্তব্য প্ৰাক্তন বিধায়ক গৰাকীৰ ষষ্ঠ অনুসূচিত এলেকাৰ কোনো বিষয়ত পিএছিৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাৱৰ অনাথ আশ্ৰমক হোটেললৈ পৰিৱৰ্তন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছিল এই মন্তব্য পৰৱৰ্তী খবৰ যদি 1 লাখ পুলিং বুথৰ চিচিটিভি ফুটেজ চাব লাগে তেন্তে সময় লাগিব 273 বছৰ ৰাহুল গান্ধীয়ে চিচিটিভি ফুটেজ দেখুৱাবলৈ জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰত এই মন্তব্য কৰিছে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে কৈছিল ভোট চুৰি কৰি যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী আন এটা খবৰ শৃংখল চলিহাক এমাহৰ বাবে বীৰ লাচিত সেনাৰ পৰা অব্যাহতি দিয়াক লৈ হৰপ হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে মোৰ অনুভৱ শৃংখল চলিহাক উজনি অসমৰ পৰা মিয়া খেদাৰ বাবে বিৰতি দিছে বুলি যদি ভাবিছে তেন্তে ভুল ভাবিছে ইমান দিনে মিয়া মুছলমান সকলক বিৰোধিতা কৰি অহা বহু অমুছলমান লোকৰ বুকুৰ আপোন হোৱা শৃংখলক আসলতে বিশেষ ৰাজনৈতিক কাৰণতহে বিৰতি দিয়া হৈছে বুলি ধাৰণা কৰিছো অনাগত দিনত অমুছলিমক নাগৰিকত্ব প্ৰদানৰ বিষয়টোত যাতে শৃংখল চলিহাই মাতিব নোৱাৰে যদি মাতে তেতিয়া সেই সংগঠনটোক নাইবা শৃংখল চলিহাক ভাল পোৱা সকলে নিশ্চয়কৈ বেয়া পাব গতিকে সংগঠনটোৰ ছবি জনমানসত ঠিকে ৰাখিবলৈ পৰিকল্পিতভাৱে শৃংখল চলিহাক সাময়িক বিৰোধী প্ৰদান কৰিছে পিছলৈ যাতে প্ৰশ্নৰ মুখামুখি নহয় শৃংখল চলিহা বা সংগঠনটোৱে এতিয়া মোৰ ধাৰণা হল মিয়াক অত্যাচাৰ কৰিবলৈ হে শৃংখল চলিহাক ব্যৱহাৰ কৰা হৈছে মুঠতে হিন্দু বঙালীৰ নাগৰিকত্বৰ কথা আহি যোৱাত শৃংখল চলিহাক বিশ্ৰাম দিছে কথা ক'ব নোৱাৰা কৰি দিছে আন এটা খবৰ অমুছলমানসকলক অৰ্থাৎ হিন্দুক 2014 চনৰ আগত অহা হিন্দুক নাগৰিকত্ব দিয়াক লৈ হৰপ হৈ পৰিছে DYFI
DYFI অসমৰ ফালৰ পৰা কোৱা হৈছে অমুছলমান বিদেশীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ অসমত কা প্ৰয়োগ কৰাৰ এক পদক্ষেপ অমুছলমান বিদেশীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বিজেপিৰ অসমত কা প্ৰয়োগ কৰাৰ এক পদক্ষেপ বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ DYFIৰ অসম ৰাজ্যিক কমিটিয়ে অভিহিত কৰিছে বিজেপি চৰকাৰৰ এই পদক্ষেপক অসম বিৰোধী আৰু সাম্প্ৰদায়িক আখ্যা দিয়াৰ লগতে ইয়াক তৎকালে প্ৰত্যাহাৰৰ দাবী কৰিছে অসমৰ নাগৰিকত্ব সন্দৰ্ভত সম্পৰ্কত উচ্চতম ন্যায়ালয়ে 1971 চনেই ভিত্তিবৰ্ষ হ'ব বুলি স্পষ্ট ৰায় দিয়াৰ পাছতো বিজেপি চৰকাৰে কাৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰলৈ ৰাজ্যখনত প্ৰৱেশ কৰা অমুছলমান হিন্দুৰ প্ৰতিজন ব্যক্তিক নাগৰিকত্ব দিয়াৰ বাবে উদ্যোগ লৈছে গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ এই উদ্যোগৰে এক অংশ বিশেষ বিজেপি চৰকাৰৰ ইয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ চূড়ান্ত উলংঘনৰ প্ৰয়াস বুলিও DYFI মন্তব্য কৰিছে অসমৰ মানুহৰ CAAৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ থকাৰ পাছতো কৌশলেৰে ইয়াক কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে আগবাঢ়িছে বিজেপি চৰকাৰে RSSৰ সাম্প্ৰদায়িক চিন্তা আৰু উদ্দেশ্যক কাৰ্যকৰী কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ৰাজ্যখনৰ বাবে অত্যন্ত বিপদজনক প্ৰচেষ্টা CAAৰ প্ৰয়োগৰ এই অসম বিৰোধী আৰু সংবিধান বিৰোধী সিদ্ধান্ত কোনো প্ৰকাৰেই কাৰ্যকৰী নকৰিবলৈ চৰকাৰৰ প্ৰতি DYFI আহ্বান জনাইছে পৰৱৰ্তী খবৰ ভোট চুৰ কৰাটো কেৱল এক নিৰ্বাচনী কেলেংকাৰী নহয় ইয়া সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে সংঘটিত কৰা এক বৃহৎ প্ৰবঞ্চনা দেশৰ অপৰাধীসকলে জনা উচিত যে সময় সলনি হ'ব আৰু ইয়াৰ শাস্তি নিশ্চিতভাৱে দিয়া হ'ব পৰৱৰ্তী খবৰ শিৱসাগৰৰ বৰ্তমানৰ পৰিস্থিতিক লৈ মন্তব্য কৰিছে হিমাংশু গগৈয়ে কৈছে শৃংখল চলিহাই ভণ্ডামি পৰিহাৰ কৰি কৰ্ম কৰি খাবলৈ আৰম্ভ কৰক এছাম লৰাক কাম বন এৰুৱাই বিপদে নি সিহঁতৰ জীৱনৰ বহুমূলীয়া সময়বোৰ অপচয় নকৰিবা বুলি মন্তব্য কৰিছে হিমাংশু গগৈয়ে লগতে কৈছে যে গাত 100 গ্ৰাম মাংস লৈ ভাষা জ্ঞান সামাজিক জ্ঞান ভৌগোলিক জ্ঞান নথকা কিছুমানে কেনেকৈ পাহৰিছে জাতীয় সংগঠনৰ নামত উদ্ভণ্ডালি কৰি সমাজখন বিহাক্ত কৰিবলৈ নিশ্চয় শাসকৰ আশীৰ্বাদ পুষ্ট ইহঁতবোৰ আন এটা খবৰ অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জাৰি কৰা নিৰ্দেশনাৰ বিৰোধিতাৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ চাৰিআলি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হ'ব বুলি মন্তব্য কৰিছে বিশ্বনাথ চাৰিআলিৰ পৰা এই হুংকাৰ দিছে ছাত্ৰ সন্থাৰ ফালৰ পৰা হিন্দু বাংলাদেশীসকলক ভাৰতত নাগৰিকত্ব দিবলৈ অসমত নাগৰিকত্ব দিবলৈ বিজেপি চৰকাৰে চক্ৰান্ত ষড়যন্ত্ৰ ৰচনা কৰাক লৈ সৰব হৈ পৰিছে ছাত্ৰ সন্থা পৰৱৰ্তী খবৰ মিয়াখেদা আন্দোলন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থৰ বাবে এতিয়া মিয়াখেদা আন্দোলন একাংশ দল সংগঠনৰ নেতাৰ হতুৱাই আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি এতিয়া বহু মানুহে বুজি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ সংবাদ মেলত এই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে ইমান দিন মিয়াখেদা আন্দোলন কিয় আৰম্ভ কৰা নাছিল এতিয়া মিয়াখেদা আন্দোলন কিয় আৰম্ভ কৰিছে কাৰণ 2026 চনত অসমত হ'বলৈ গৈ আছে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ৰাজনীতি বিজেপি চৰকাৰে আৰম্ভ কৰে গতিকে সমগ্ৰ অসমবাসীয়ে জনা উচিত যে বিদেশী খেদা মিয়াখেদা আন্দোলন একমাত্ৰ বিজেপিৰ নাটক একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ নাটক আজিলৈকে কিমানজন বিদেশীক বাংলাদেশীক খেদিব পাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰশ্ন কৰিছে অখিল গগৈয়ে অসমৰ ৰাইজক বুৰ্বক বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীয়ে উচিত শিক্ষা দিব বুলিও মন্তব্য কৰিছে অখিল গগৈ